নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ মই আপোনালোকক পৰিচয় কৰাই দিবলৈ বিচাৰিছো এগৰাকী বিশেষ নাৰী নাৰী বুলি কোৱাতকৈ আচলতে মই যুৱতী বুলি ক'বলৈহে সুখী হ'ম কাৰণ যোৱা বছৰ তেওঁ বিয়া হৈছে আৰু বৰ্তমান তেওঁ চাৰিঙৰ এগৰাকী বোৱাৰী আৰু তেওঁৰ নাম হৈছে কবিতা খনিকৰ কবিতা তোমাক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ তথা আমাৰ পেজলৈ আচ্ছা মই কবিতাক কিয় আপোনালোকক পৰিচয় কৰাই দিবলৈ বিচাৰিছো সেয়া শুনক কবিতাক পৰিচয় কৰাই দিয়াৰ কাৰণটো হৈছে তেওঁ এগৰাকী পাঞ্জা খেলুৱৈ যিটো আমি আৰ্ম ৰেছলিং বুলি কওঁ আমাৰ চাৰিঙৰ কাৰণে গৌৰৱ বুলি কৈছো যে বহুখিনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত ইতিমধ্যে কবিতাই পদক বুটলিবৰ কাৰণে সক্ষম হৈছে আচ্ছা মই প্ৰথমতে তোমাৰ পৰা জানিবলৈ বিচাৰিম তুমি এই পাঞ্জা খেলটো কেতিয়াৰ পৰা খেলি আছা মই 2016 চন পৰা খেলিছো 2016 চন মানৰ পৰা খেলিছা ন তাৰ পিছত লাষ্ট তুমি ক'ত খেলিছিলা লাষ্ট এতিয়া বঙাইগাঁও হাই সিকিমত খেলিছিলা সেইটো নেশ্যনেল লেভেলত মানে অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিলা কেইগৰাকী গৈছিলে আমাৰ শিৱসাগৰ ছোৱালী 3জনী আচ্ছা আৰু ল'ৰা 3টা গৈছে আচ্ছা হেৰি তুমি তাত কিবা পদক পাবলৈ সক্ষম হৈছিলানে তাত মই দ্বিতীয় স্থান পাইছিলা আচ্ছা মই এইটো জানিবলৈ বিচাৰিম যে কোনটো কেটেগৰীত তুমি খেলিছিলা মই 78 কেটেগৰী 78 আচ্ছা এতিয়া তোমাৰ খেলৰ যিটো মানে অনুশীলন সেইটো কেনেকুৱা চলি আছে প্ৰেক্টিছ কামৰ মাজতে কৰিছো আৰু ঘৰতে হয় কি হাজবেণ্ডৰ লগতে প্ৰেক্টিছ কৰিছা আনি কেতিয়াবা তেওঁৰ লগতো কৰো খালি জিম যাব পৰা নাই আচ্ছা প্ৰেক্টিছ কৰিবলৈ ইনে জিমতো তুমি আগতে কৰিছিলো তুমি অকল এই আৰ্ম ৰেছলিঙে খেলা নে আৰু বেলেগ কিবা মানে ৱেইট লিফটিং জাতীয় খেল খেলিছিলা মই পাৱাৰ লিফটিং খেলিছিলো তাৰ পিছতে ৱেইট লিফটিং খেলিছিলো বাকি পাৱাৰ লিফটিং আৰু ৱেইট লিফটিঙৰ মাজত কিবা তোমাৰ কম্পিটিশনত পজিশন পাইছিলা নে কেতিয়াবা পাইছিলো ৱেইট লিফটিং ষ্টেট লেভেললৈকে খেলিলো হয় তাৰ পিছতে পাৱাৰ লিফটিং মই নেশ্যনেল সিলেকশন হৈছিলো এই কৰোনা টাইমত হয় তাৰপৰা নগলো কৰোনা হোৱাৰ কাৰণে হয় আচ্ছা মই জানিবলৈ পোৱা মতে খুব কম দিনৰ ভিতৰতে মানে আজি কেইটামান দিনৰ ভিতৰত তুমি নিৰ্বাচিত হৈছা মানে ভাৰতবৰ্ষৰ বাহিৰত খেলিবৰ কাৰণে মানে তুমি ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব লাগিব নহয় জানো ক'ত হ'ব খেলখন নেপালৰ কাঠমাণ্ডুত আচ্ছা এই খেলখন যে তাত অনুষ্ঠিত হ'ব এই খেলখনত তোমালোকে ধৰা ভাৰত চৰকাৰ বা অসম চৰকাৰ নে কেনেকুৱা যোগেদি তোমালোকে কোনটো যেটো সংস্থা সেই সংস্থাৰ যোগেদি তোমালোকে খেলিবলৈ যাবলৈ পাইছে আমি অসম আসাম আৰ্ম ৰেছলিং এছ'চিয়েশ্যনৰ জৰিয়তে আমাক সিলেকশন কৰিছে হয় হয় ইয়াতে লিখা আছে অল আসাম আৰ্ম ৰেছলিং এছ'চিয়েশ্যন ন ৰিকগনাইজড বাই অল ইণ্ডিয়া কাউন্সিল অফ স্পৰ্টছ ইন দিল্লী ইন নিউ দিল্লী আচ্ছা ইয়াৰ দ্বাৰা তোমালোকে মানে তালৈ যাবলৈ এইটো সুবিধাটো পাইছা কিমান গৰাকী খেলুৱৈ তোমালোক তালৈ যাবলৈ নিৰ্বাচিত হৈছে আমাৰ শিৱসাগৰ টোটেল ল'ৰা আৰু ছোৱালী 5জন আৰু গোটেই অল আসামৰ বুলি ক'লে 20 জন মান হ'ব গতিকে তুমি এই যে ৰাষ্ট্ৰীয় পৰ্যায়ত মানে ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ পাইছা তুমি সুখী নে সুখী আচ্ছা আৰু তোমাৰ এইটো আশা আছে নে যে তুমি কিবা পদক বুটলিবলৈ সক্ষম হ'ম বুলি আশা আছে আমি শুভেচ্ছা জনাইছো ধন্যবাদ আচ্ছা মই এটা কথা সুধিবলৈ বিচাৰিছো এই যে নেপালৰ কাঠমাণ্ডুত খেলিবলৈ যাবা তাৰ কাৰণেতো যথেষ্ট পইচা পাতিৰ তোমালোকৰ প্ৰয়োজন হ'ব সেই ক্ষেত্ৰত সহায় সহযোগিতা কোনোবাই কৰিছে নে ব্যক্তিগত খৰচত যাব লাগিব এইটো আমি ব্যক্তিগত যাব লাগিব কৈছে হয় এটা ব্যক্তিগত হিচাপে যাবৰ কাৰণেতো যথেষ্ট পইচা পাতিৰ প্ৰয়োজন হ'ব সেইখিনি এৰেঞ্জ হৈছে নে নাই হোৱা এতিয়ালৈকে যদি নাই হোৱা তেতিয়ালে কেনেকৈ যোৱাটো সম্ভৱ হ'ব তোমালোকে আৰ্ম ৰেছলিং যি এছ'চিয়েশ্যন তাৰ পৰা কিবা সহযোগিতা আগবঢ়াইছে নেকি নাই বহোৱা তাত মাত্ৰ কৈছে জইন ফিজ তাৰপৰা তাত থকাটো আৰু খোৱাটো 25,000 টকা জমা দিবলৈ কৈছে জুনৰ 20 তাৰিখৰ আগত জুনৰ 20 তাৰিখ মানে কাইলৈৰ আগত 25,000 টকাটো জমা দিবই লাগিব এতিয়া সেইটো পইচাটো কেনেকৈ তোমালোকে এৰেঞ্জ হ'ব পিছে মেনেজ হ'ব যদি হোৱা নাই তোমালোকে কোনোবা মানে নেতৃস্থানীয় ব্যক্তিৰ লগত কথা পতা হৈছে নেকি নাই হোৱা এতিয়ালৈকে হোৱা নাই এইটো পাতিব লাগিছিলে ধৰা বিধায়ক মহোদয় কোৱা হৈছিলে নেকি আমাৰ আমগুৰি যি বিধায়ক মহোদয় তেওঁক লগ পোৱা নাই গতিকে বিধায়ক মহোদয়ক এবাৰ জনোৱা হ'লে ভাল আছিল নেকি বাৰু কথাটো জনাব লাগিছিলে সোনকালেতো জনাব লাগে যদি তোমাৰ পইচাটো মেনেজ নহয় তেতিয়া কি হ'ব
তেতিয়া যাব নোৱাৰিম চাগে। যাব নোৱাৰিলেতো দিগদাৰ হ'ব। গতিকে আৰু তোমাৰ যিবিলাক আমাৰ সংবাদ পত্ৰ সেইবিলাকত এইটো বাতৰি দিয়া হৈছিল নেকি? নাই হোৱা। নাই হোৱা। আচ্ছা, এইটো তোমাৰ মেনেজ হলে ভাল আছিলে। ভাল আছে। যেনে তেনে মেনেজ কৰিব লাগে আৰু ন, কিবা এটা কৰি মেনেজ কৰিবা, সকলোকে যোগাযোগ কৰিলে ভাল হ'ব। আচ্ছা, মই এটা কথা সুধিবলৈ বিচাৰিছো, এই যে তুমি আৰ্ম ৰেচলিং যিটো কৰা, যিটো পাঞ্জা খেলা, এগৰাকীতো তুমি বোৱাৰী হয়। তুমি আগতে বিয়া হোৱাৰ আগতো বেলেগ কথা আছিলে, তাৰ পিছতো বেলেগ কথা। এই যে বোৱাৰী হোৱাৰ পিছত তুমি কিবা এনেকুৱা প্ৰব্লেম ফেচ কৰিছা নেকি এই খেলটো চলাই নিবৰ কাৰণে? ধৰা ঘৰত শাহু মা আছে, তোমাৰ স্বামী আছে, বা তোমাৰ নৌব আছে, মানে যা, তেখেতলোকৰ পৰা তুমি প্ৰেৰণা পাইছানে? পাইছা। এই ক্ষেত্ৰত স্বামীৰ সহযোগিতা কেনেকুৱা? তেওঁতো বহুত সহযোগ কৰে, বা মায়েও যাবলৈ কয়। বাধা দিয়া নাই আজিলৈকে। বাধা দিয়া নাই। তুমি এইখিনি মানে বোৱাৰী হিচাপে কাম বন কৰাৰ মাজতো তুমি এইটো অনুশীলন কৰিবলগীয়া হয়, এই সময়টো কেনেকে মেনেজ কৰা? মানে কামবিলাক সোনকালে কৰি লওঁ, তাৰপিছতে ৰুমত সোমাই প্ৰেক্টিচ কৰি থাকো। আচ্ছা, প্ৰেক্টিচটো অকলে কৰিব পৰা হয় নে নহয়? অকলে কৰিব পৰা হয়, মানে টিউব এটা বান্ধি ল'ব লাগে খিৰিকীত, বা টেবুলত হাতখন থৈ টানি দিব লাগে। তেনেকুৱা ধৰণে কৰা হয় ন? তেনেকে। আচ্ছা, তোমাৰ খাদ্যাভ্যাস কেনেকুৱা? খাদ্য নৰ্মেলি যেনেকে মানুহে খায় তেনেকে আৰু। নৰ্মেল খাদ্যটোকে খোৱা। এনেকুৱা কিবা খাদ্যত কিবা প্ৰটিন ভিটামিন বুলি এক্সট্ৰা কিবা ইনক্লুড হৈছে নেকি? নাই হোৱা ন? আচ্ছা, ভাল কথা বাৰু। আমি তোমাক শুভেচ্ছা জনাইছো, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তোমাৰ যি মানে এই যাত্ৰা, সেই যাত্ৰা তোমাৰ সফল হওক। আৰু মই এটা কথা সুধো যে তোমালোকে খেল খেলিছা, এইবিলাক চাৰ্টিফিকেট তোমাৰ আছে বিভিন্ন, তুমি কম্পিটিশ্যনত পোৱা, এই চাৰ্টিফিকেট বিলাকে ভৱিষ্যতৰ দিনত তোমাৰ এটা চাকৰিৰ কাৰণে সহায় হ'বনে বাৰু? সহায় মানে যদি মানে আমি ইন্টাৰভিউটো পাছ কৰো, তাত খুব বেছি 2 নম্বৰ দিয়ে বুলি কয়। 2 নম্বৰ দিয়ে বুলি কয়। আচ্ছা, বাৰু যি কি নহওক, তোমাৰ এইটোৱে চাকৰি ক্ষেত্ৰতো সহায় কৰিব। আৰু তুমি ইন্টাৰভিউবোৰ দিছানে নাই দিয়া চাকৰি? চাকৰি ইন্টাৰভিউ দিয়া নাই, এবাৰ দিছিলো পুলিচৰ, খালি ৰানিঙত সেই 33 ছেকেণ্ড বেছি লাগিলে। 33 ছেকেণ্ড বেছি লাগিলে, সেইকাৰণে নাপালো। এতিয়া দিবা? আকৌ দিব লাগিব। এতিয়া দিব লাগে মই ভাবিছো। আৰু খেলাটো তুমি কৰি যোৱা ভালকে, আৰু ঠিক সমান্তৰালভাৱে চাকৰি ক্ষেত্ৰতো অকমান লাগে। আৰু যিহেতু তোমাৰ স্বামী, তোমাৰ শাহু মা, নৌবেৰা সকলোৰে পৰা তুমি সমৰ্থনটো পাইছা, গতিকে এই সমৰ্থনে তোমাক আগুৱাই নিব। কিন্তু তুমি কিমান বয়সৰ পৰা এই খেল খেলিবলৈ আৰম্ভ কৰিছিলা? মই BA ফাৰ্ষ্ট চেমৰ পৰা। BA ফাৰ্ষ্ট চেমৰ পৰা? আচ্ছা, BA ফাৰ্ষ্ট চেমৰ পৰা যেতিয়া তুমি আৰম্ভ কৰিছিলা, তেতিয়াহ'লে BA ফাৰ্ষ্ট চেম দিয়া কিমান দিন হ'ল বাৰু? 5 বছৰমান। 5 বছৰ, মানে 5 বছৰ ধৰি তুমি এইটো ক্ষেত্ৰত জড়িত হৈ আছা ন? ঠিক আছে দিয়া, আমি শুভেচ্ছা জনাইছো। তুমি যোৱা আৰু নেপালৰ কাঠমাণ্ডুৰ পৰা তুমি মেডেল আজুৰি আনিবৰ কাৰণে সক্ষম হোৱা, আমাৰ শুভেচ্ছা সদায় আছে। আৰু এই ক্ষেত্ৰতো আমি অনুৰোধ জনাম যে নেতৃস্থানীয় ব্যক্তিসকলক, বা যিসকল ব্যক্তিয়ে খেলৰ ক্ষেত্ৰত সা সুবিধা আগবঢ়াই আছে, তেখেতলোকেও যাতে তোমাক কিবা এটা পাৰিলে সহায় কৰে। কাৰণ ইমান এটা এমাউণ্ট তোমাৰ জমা দিব লাগিব, এইটোতো ইমান হঠাৎ সম্ভৱ হৈ নুঠে। অহা যোৱাটো তোমাৰ নিজৰ। গতিকে মই অনুৰোধ জনাইছো, সকলোৱে সহায় কৰক। আৰু ময়ো তোমাক সামান্য কিবা এটা দি যাম বাৰু, কিন্তু সেইটোৱে তোমাৰ গোটেইখিনি অসম্ভৱ কৰি নুতুলিব। মই সামান্য ব্যক্তিগতভাৱে তোমাক কিবা এটা দি যাম। গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো, তোমাৰ এই যাত্ৰা সফল হওক। আৰু আপোনালোকেও পাৰিলে এওঁক সহায় কৰক, যাতে এওঁৰ যি সপোন, সেই সপোন বাস্তৱ হয়। ধন্যবাদ। ধন্যবাদ ছাৰ।